গোলকগঞ্জৰ উচিতা গাঁৱৰ ইক্ৰামুল হকৰ হত্যাকাণ্ডৰ মূল হত্যাকাৰী মইনুল হক গোলকগঞ্জ আৰক্ষীৰ জালত। আজিৰ পৰা কিছুদিন পূৰ্বে নিশা ইক্ৰামুল হকক হত্যা কৰি ধাননি পথাৰত পেলাই দিছিল। ইয়াৰ পিছতে ৰাইজে উদ্ধাৰ কৰিছিল ইক্ৰামুল হকৰ মৃতদেহ। গোলকগঞ্জ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছিল। অৱশেষত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল মইনুল হকৰ নাম। ইয়াৰ পিছতে গোলকগঞ্জ আৰক্ষীয়ে অভিযান চলাই আটক কৰে হত্যাকাৰী মইনুল হকক। গোলকগঞ্জৰ পৰা জাহিদুল ইছলাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।